মঙ্গলদৈত জেলৰ পৰা হাজোতি পলায়নৰ ঘটনা বন্দী কেমেৰাত। জেলৰ পৰা আদালতত হাজিৰ কৰাবলৈ আনোতেই পলাল হাজোতি ৰাছিদুল ইছলাম। ধুলা থানাৰ কেছ নম্বৰ 162/24 অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। ৰাছিদুল ইছলামৰ ঘৰ ধুলা থানাৰ অন্তৰ্গত লতাখাট। 24 ডিচেম্বৰত ৰাছিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল ধুলা আৰক্ষীয়ে। পোস্কো কেছৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ধুলা আৰক্ষীয়ে। চিচিটিভি কেমেৰাত বন্দী হাজোতি পলায়নৰ দৃশ্য। আবেলি প্ৰায় 5মান বজাত মঙ্গলদৈ জেলৰ পৰা আদালতত হাজিৰ কৰাবলৈ আনিছিল 11জনকৈ আসামীক। কিন্তু হঠাতে তাৰ পৰা এজন পোক্সো ধাৰা হাজোতি ৰাছিদুল ইছলাম চোলা গেঞ্জি খুলি পলায়ন কৰে। ইতিমধ্যে চিচিটিভি কেমেৰাত বন্দী হৈছে আসামী পলায়নৰ সম্পূৰ্ণ দৃশ্য। Schedule date repeatedly. Date and time repeatedly. Right to police. Why they are? Tank dekha bhai company. Police to hai. Eta. Schedule desa. Ki gopos case uskari ase jodi hoba lage. Gopos case jodi ahi ase hina hobo.